হেল্ল' গাইজ, আমি আপোনালোকক দেখাবলৈ লৈছোঁ ঐতিহাসিক দেও পৰ্বত। ঐতিহাসিক দেও পৰ্বত গোলাঘাট জিলাৰ নুমলীগড়ত অৱস্থিত। এই পথেৰে প্ৰায় 200টা খটখটি বগাই আপোনালোকে ওপৰলৈ উঠি গ'লেই দেখিবলৈ পাব দেও পৰ্বত। আৰু এই দেও পৰ্বতৰ ভিতৰত কি আছে চাওঁ ব'লক। আহিছে বহু দূৰ দূৰণিৰ পৰা পৰ্যটকসকল। দেখা পোৱা গৈছে বহু ধৰণৰ ইয়াত ঐতিহাসিক বস্তু ইয়াত দেখা পোৱা যায়। কি আছেনো চাওঁ ভিতৰখনলৈ ব'লক। मुझको पीना है पीने दो, मुझको जीना है जीने दो, मुझको पीना है पीने दो, मुझको जीना है जीने दो। तुम अमीर हो खुश नसीब हो, मैं गरीब हूँ बदनसीब हूँ। এয়াই এই দেও পৰ্বত ওপৰ অংশ। আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে পৌৰাণিক অতীতৰ শিলৰ ভাস্কৰ্য, শিলেৰে কটা মূৰ্তি ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ একেবাৰে ওপৰৰ অংশত এটি মন্দিৰ আছে। আমি লাহে লাহে মন্দিৰৰ ফালে আগবাঢ়িছোঁ। ব'লকচোন কি আছে চাওঁ। এইবোৰ সকলো দেখিছে শিলেৰে কটা মূৰ্তি। আদিম যুগৰ বুলি ক'ব লাগিব। আদিম যুগৰ যিবিলাক শিলেৰে কটা ভাস্কৰ্য, শিলৰ মূৰ্তি, এইবিলাক চব শিলৰ হয়। আৰু নানা ধৰণৰ ইয়াত শিলেৰে কাটি পেলাই মূৰ্তি বনাই থৈছে। আমি সকলো দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া মূৰ্তি দেখিছে আপোনালোকে। আৰু এইটোৱে হৈছে মন্দিৰ। আৰু ইয়াৰ লগতেই আছে এটা সৰু শিৱ মন্দিৰ। আমি দেখাবলৈ যত্ন কৰিম। মন্দিৰ চাৰিওকিনাৰে এয়া মূৰ্তি আপোনালোকে দেখিবলৈ পাইছে। শিলৰ মূৰ্তি য'ত ত'ত অৱক্ষয় আছে। আৰু মূৰ্তিবিলাক আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। এইবিলাক চাৰি কিনাৰটো আমি দেখাবলৈ যত্ন কৰিছোঁ। এইটো এটা খুব সুন্দৰ মূৰ্তি। এইটো মূৰ্তি ভাল লাগিছে। এয়া মন্দিৰৰ চাৰি চাইডে আমি আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। গংগা জল है ये, हम अगर पिए तो है शराब, पानी जैसा है हमारा खून और तुम्हारा खून। মন্দিৰৰ ওপৰৰ ভাগতো দেখিবলৈ পোৱা গৈছে শিলৰ মূৰ্তি। গোটেইখিনি শিলেৰে কটা মূৰ্তি। আৰু ইয়াৰ লগতে এই মূৰ্তিটো ভাল লাগিছে। আদিম যুগৰ সকলোবিলাক মূৰ্তিয়ে ইয়াত আছে বুলিয়ে ক'ব পাৰি। কিছু কিছু ভাঙি গৈছে, ছাইডত ৰাখি থোৱা হৈছে। আৰু ইয়াতে এটা সৰু শিৱ মন্দিৰ আছে। এইটো আমি দেখাবলৈ যত্ন কৰিছোঁ। শিৱ মন্দিৰটো সৰু শিৱ মন্দিৰ এটা আছে মন্দিৰ কাষতে। এইটো শিৱ মন্দিৰ। আৰু ইয়াতে আহি ভক্তজনে পূজা অৰ্চনা কৰে। এইবিলাক আপোনালোকে দেখিবলৈ পাইছে শিলেৰে কটা মূৰ্তি। আৰু এয়া হৈছে শিৱ মন্দিৰ। মূল মন্দিৰৰ কাষতে শিৱ মন্দিৰ। এয়া শিলেৰে কটা খুব ধুনীয়া ধুনীয়া মূৰ্তিবিলাক। আৰু এয়াই হৈছে ঐতিহাসিক দেও পৰ্বত। দেও পৰ্বতৰ পৰা আমি এতিয়া লাহে লাহে নামিবলৈ যত্ন কৰিছোঁ। এয়া চাওক আপোনালোকে কিমান ওপৰত উঠি আহিবলগীয়া হৈছে। প্ৰায় 200টা খটখটি বগাই ওপৰত মন্দিৰ আছে। এয়া কাজিৰঙাৰ
এখন পাহাৰ কাজিৰঙা কাষত থকা এখন পাহাৰ এই মন্দিৰৰ পৰাই দেখিবলৈ পোৱা গৈছে ৰাস্তা কিমান তলত আছে আপোনালোকে প্ৰত্যক্ষ तुम अमीर हो खुश नसीब हो मैं गरीब हूँ बदनसीब हूँ बीबी के जख्म अपने আৰু सीने दो এনেদৰে मुझको पीना দুশটা খটখটি বগাই দেও পৰ্বতলৈ উঠিছিলোঁ আৰু আপোনালোকে যদি দেও পৰ্বত চাবলৈ ইচ্ছা কৰে তেন্তে গোলাঘাট জিলা নুমলীগড়লৈ আহক নুমলীগড়ত দেও পৰ্বত আছে আৰু দেখা গৈছে বহুত পৰ্যটকে এই স্থানলৈ অহা যোৱা কৰে ঐতিহাসিক কিছুমান বস্তু দেখা পোৱা যায় ইয়াৰ পৰা নামিয়ে আমি এতিয়া যাবলৈ ওলাইছোঁ নামবৰ হাবি য'ত গৰম পানীও আছে কাৰ্বি আংলং জিলাত চ' ৰাইজ আমি লাহে লাহে আহি নামবৰ হাবি পালোহি নামবৰ হাবি আপোনালোকে দেখিবলৈ পাইছে প্ৰকাণ্ড এখন হাবি কল্পনা কৰিব নোৱাৰা এখন হাবি য'ত ইমূৰৰ পৰা সিমূৰ নেদেখি এই হাবিত দিনৰ ভাগতে যদি কোনো এদিনীয়া মানুহ আহে দিনৰ ভাগতে ভয় লগা পৰিস্থিতি হৈ পৰে আৰু মানুহ একেবাৰে হেৰেঙা দেখিবলৈ পোৱা গৈছে মানুহ একেবাৰে হেৰেঙা লাহে লাহে আমি নামবৰ হাবি মাজতে থকা গৰম পানী পৰিভ্ৰমণ কৰিম আমি আৰু এই জংঘলৰ মাজে মাজে দীঘলীয়া ৰাস্তা মহেন্দ্ৰ হাজৰিকাৰ এটি খুব সুন্দৰ গান আমি শুনি পেলাই আমি আগবাঢ়িছোঁ গৰম পানী দিশে বহি তুমি আৰু অতীতৰ ল'ৰালিক মনত পেলাম অতীতৰ ল'ৰালিক মনত পেলাম তুমি বাৰু মাতিবানে তুমি বাৰু মাতিবানে অ বান্ধৈ গাঁৱলৈ মোক মাতিবানে গাঁৱলৈ মোক মাতিবানে পদূলিত ফুলি থকা বকুল ফুলে আমোল মোলাব গধূলিৰ গৰু যাকে গধূলি উৰাই ঘৰ মুৱা হ'ব পাহুৱাল ডেকাহঁতে মাটি চহাব এইবোৰ চাবলৈ বান্ধৈ গাঁৱলৈ মোক মাতিবানে গাঁৱলৈ মোক মাতিবানে এই চহৰৰ দূষিত বতাহ মানুহবোৰৰ যান্ত্ৰিকতা মোৰ বাবে নৰকৰ যাতনা এইবোৰ এৰি থৈ তুমি বাৰু মিলিজুলি থাকিবলৈ দিবানে অ বান্ধৈ গাঁৱলৈ মোক মাতিবানে গাঁৱতেই সৰু এটি পজা ঘৰ সাজি আজীৱন কটাবলে দিবানে অ বান্ধৈ গাঁৱলৈ মোক মাতিবানে অ গাঁৱলৈ মোক মাতিবানে আমি লাহে লাহে আগবাঢ়িছোঁ গৰম পানীলৈ কিন্তু এই ঘন জংঘলৰ মাজত মহেন্দ্ৰ হাজৰিকাৰ গীতেৰে সঁচাকৈ বহুত অনুপ্ৰাণিত কৰিছে আমাক আইতা বিজুলি নৈৰ নদীত মাজুলী
দুলিয়াই নে চহৰীয়া ডেকাতি পাই গোলা জেহেৰাই মই গাঁৱলীয়া ল'ৰা বুলি দিলা দুলিয়াই নে চহৰীয়া ডেকাতি পাই গোলা জেহেৰাই এনে হোৱা দেখা নাই মৰম যে পাহৰা নাই আনে কোৱা কথাবোৰ সঁচা সঁচা লগা নাই তোমাৰ মুখে জানিলেহে বুকু নিবিষাই তোমাৰ মুখে জানিলেহে বুকু নিবিষাই পাছে আইতা বিজুলী কোৱাচোন ভাঙি পাতি এতিয়াও সময় আছে চোৱা না ভাবি গুণি এতিয়াও সময় আছে চোৱা না ভাবি গুণি তাহানিতে কথা দিলা নেপাহৰা মোক নাতিজনী ডাঙৰ হলেই ভাবিম বাৰু তোক এতিয়া যে সময় আহিল পাহৰিছা মোক নাতি নিজে বুকুৰ মনি দহৰে চকুত তাহানিতে কথা দিলা নেপাহৰা মোক নাতিজনী ডাঙৰ হলেই ভাবিম বাৰু তোক এতিয়া যে সময় আহিল পাহৰিছা মোক নাতি নিজে বুকুৰ মনি দহৰে চকুত মই কাহানিও ভবা যে নাই নিবা আঁতৰাই মোৰ বুকুৰ মৰম কৰবালৈ দিবা দলিয়াই মই কাহানিও ভবা যে নাই নিবা আঁতৰাই মোৰ বুকুৰ মৰম কৰবালৈ দিবা দলিয়াই এনে হোৱা দেখা নাই মৰম যে পাহৰা নাই ইমান দিনে কাকোৱে নিচা মাতি পোৱা নাই তোমাৰ দৰে আপোন মানুহ আৰু যে মোৰ নাই তোমাৰ দৰে আপোন মানুহ আৰু যে মোৰ নাই হয়নে আইতা বিজুলী কাক বাৰু কবা খুলি কাহানিতে দিয়া কথা যাব নেকি পিছলি কাহানিতে দিয়া কথা যাব নেকি পিছলি আইতা বিজুলী নৈৰ নদীত মাজুলী য'তে ত'তে শুনিছো মই বিয়া হেনো নাতিনীৰ হয়নে বাৰু কথাটি কোন বাৰু সেই ডেকাতি মনে ভবা জোঁৱাই পাছে উজনি নে না মনিৰ মনে ভবা জোঁৱাই পাছে উজনি নে না মনিৰ য'তে ত'তে শুনিছো মই বিয়া হেনো নাতিনীৰ মনে ভবা জোঁৱাই পাছে উজনি নে না মনিৰ য'তে ত'তে শুনিছো মই বিয়া হেনো নাতিনীৰ মনে ভবা জোঁৱাই পাছে উজনি নে না মনিৰ য'তে ত'তে শুনিছো মই বিয়া হেনো নাতিনীৰ মনে ভবা জোঁৱাই পাছে উজনি নে না মনিৰ ৰিঙা 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 উদং পথাৰ একা বেকালি হালি জালি অৱশেষত আহি কাৰ্বি আংলং জিলা নাম্বৰ হাবিৰ মাজত থকা গৰম পানীত আমি উপস্থিত হ'লোহি আমি এই নাম্বৰ হাবিত থকা জীৱ জন্তুবিলাক দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু এয়াই হৈছে গৰম পানীলৈ সোমোৱা মূল গেট এই গেটত প্ৰৱেশ কৰোঁতে প্ৰতিজন মানুহৰ পৰা 20 টকাকৈ সংগ্ৰহ কৰে আৰু এই ৰাস্তাৰে এই দলঙৰ ওপৰে গৈ গৰম পানী পামগৈ আমি এতিয়া আপোনালোকক লৈ যাব বিচাৰিছোঁ গৰম পানী মূল কেন্দ্ৰটোলৈ এই ৰাস্তাৰে গৈ আমি এতিয়া গৰম পানী পাম আৰু ইয়াত অজস্ৰ পৰ্যটক আহে এই স্থানলৈ দেখি পৰ্যটক আহে বিভিন্নজনে এই গৰম পানী প্ৰত্যক্ষ কৰেহি
দেখিবলৈ পোৱা গৈছে আই লাভ গৰম পানী লিখি থোৱা আছে। এই গেটেৰে গৈ আমি গৰম পানী প্ৰত্যক্ষ কৰিবলৈ পাৰিম। মই নাপালো মাজুলী আলোকুৱা তেনেহেৰে বান্ধিলা আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে পৰ্যটকৰ ভিৰ। বিভিন্ন ধৰণৰ দেশী বিদেশী পৰ্যটকে ভৰি পৰে এই গৰম পানী কেন্দ্ৰত চাবলৈ। এই যে দেখিছে বগা ৱালখন, তাৰ মাজতে আছে গৰম পানী পুখুৰীটো আৰু তাৰ পৰাই অট'মেটিক আপুনি ওলাই থাকে গৰম পানী। এই ষ্টেপেৰে উঠি যাব লাগিব আৰু আপোনালোকে এই তলত দেখা পানীখিনি হৈছে গৰম পানী। আৰু এই পানীখিনিৰ মাজতে দেখিবলৈ পাব নিজে নিজে মাটিৰ তলৰ পৰা ওলাই আছে। আৰু এই পুখুৰী, এই গৰম পানী পুখুৰীটোৰ পানী কোনোদিনে নুশুকায়। আপুনি যিমান ঠাণ্ডাতেই আহক বা যিমান গৰমতেই হওক, এই পুখুৰীত আপুনি পানী গৰম হৈ থাকে। এয়া দেখিবলৈ পোৱা গৈছে তলৰ পৰা ওলাই থকা পানী গৰমৰ যিটো গৰম পানী যিটো এয়া তলৰ পৰা ওলাই আছে, উতলি থকা দৰে দেখা পোৱা গৈছে। আৰু চাৰিওকিনাৰে শিলেৰে পকা কৰি দিয়া আছে আৰু এনেকৈ খটখটি দি দিছে। খটখটিত যাতে এয়া দেখিছে, খটখটিবিলাকত যাতে পৰ্যটকে বহি পেলাই বা নামি পেলাই পানী স্পৰ্শ কৰিব পাৰে। এয়া গৰম পানী আৰু এই গৰম পানী পৰা আমি কাষতে লাগি থকা এখন হেংগিং ব্ৰিজ, যাক উলমা দলং বুলি কয়, এখন উলমা দলং আছে। এই গৰম পানী প্ৰত্যক্ষ কৰাৰ পিছতে আমি উলমা দলঙলৈ যাম। দেখিছে কেনেকৈ ওলাই আছে। এইখনে হৈছে উলমা দলং। আৰু পৰ্যটকসকলে গৰম পানী প্ৰত্যক্ষ কৰি কাষতে লাগি থকা এই উলমা দলংখনত উঠিবলৈ খুব আগ্ৰহ কৰে। সেয়েহে আমিও উঠিছিলোঁ আৰু উঠি গৈ সিপাৰ হৈ পেলাই আমি দেখিছিলোঁ এখন প্ৰকাণ্ড হাবি, নামবৰ হাবি যিখনক কয়, সেইখনে হৈছে নামবৰ হাবি। আৰু এই নামবৰ হাবিৰ মাজতেই আছে গৰম পানী যিমান দূৰ আহিলোঁ, যিমান দূৰ আপোনালোকক দেখালোঁ নামবৰ হাবিখন, গৰম পানী পাৰ হৈও সিমান দূৰেই আছে কাৰ্বি আংলং জিলাত এই নামবৰ হাবিখন। গতিকে আমি সিফাললৈ আগনাবাঢ়োঁ। এইখন হৈছে উলমা দলং। তলত দেখিবলৈ পোৱা গৈছে পানী আছে। আৰু এই উলমা দলংখন পাৰ হৈ এখন প্ৰকাণ্ড হাবি, নামবৰ হাবি। আৰু দুখৰ কাহিনী সামৰা কত যে হাঁহি চকুলোৰে, এইটো জীৱন হাই মাথো দুদিন, এইটো জীৱন হাই মাথো দুদিন, শেষটো নেজানো কেনেকৈ। নামবৰ হাবিৰ ফালৰ পৰা উভতি আহি আকৌ গৰম পানী পুখুৰী ফালে গৈ আছোঁ। এইখন হৈছে উলমা দলং। সম্পূৰ্ণ দলংখন দেখাবলৈ যত্ন কৰিছোঁ। আৰু সেই বগা ৱালৰ মাজত থকাটোৱে হৈছে
গৰম পানী পুখুৰী। আৰু ইয়াৰ পৰা গোটেই দলংখন এয়া দেখাবলৈ যত্ন কৰিছোঁ। পৰ্যটকসকলে এনেকেই দলঙত উঠি আমোদ লয়। আৰু তাতে দেখিবলৈ পোৱা গৈছে ঝুলনা। গৰম পানীবোৰ তাতে যি 20 টকাকৈ টিকট কৰি পেলাই সোমাবলগীয়া হয়, তাৰ মাজতে আছে ঝুলনা। পৰ্যটকসকলে ইয়াত আহি এয়া আমোদ লয়, ঝুলনা আমোদ লয়। আৰু বিভিন্নজনে ঝুলনা খেলি থকা পৰিলক্ষিত হৈছে। পৰিধিবিহীন জীৱন বাটৰ তোনে পালো কতো গৈ জীৱন সজালো। আৰু ইতিমধ্যে আপোনালোকক দেও পৰ্বতৰ পৰা আদি কৰি নামবৰ হাবি, গৰম পানী সকলোবিলাক আপোনালোকক দেখাবলৈ যত্ন কৰিলোঁ। আৰু এই সকলোবিলাক চোৱাৰ পিছত আমি আই লাভ গৰম পানী লিখা আছে দেখিবলৈ পাইছে। সকলোবিলাক চোৱাৰ পিছত আমি ঘৰমুৱা হৈছোঁ। আৰু গৰম পানী এই পথেৰে গৰম পানীত সোমাব লাগে, আকৌ এই পথেৰে পুনৰ বাঢ়ি হ'ব লাগে। ইয়াতে এই পথৰ মূল দ্বাৰ সন্মুখতে টিকট ঘৰ আছে আৰু তাতে 20 টকাকৈ টিকট কৰি এই পথেৰে সোমাব লাগে। কাৰ্বি আংলং জিলাত আছে এই গৰম পানীবোৰ। আমি সকলোবিলাক আপোনালোকক দেখাবলৈ যত্ন কৰিম। বুৰঞ্জীয়ে কোৱা কথা অতীত